এবাৰ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যুৱ প্ৰজন্মৰ এগৰাকী অন্যতম শক্তিশালী নেতা আৰু সমগ্ৰ দেশতে যাৰ পৰিচয় আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়া, আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। অসমৰ এনে কোনো সমস্যা নাই যিটো সমস্যাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মাত মতা নাই বা প্ৰতিবাদ সাব্যস্ত কৰা নাই, আন্দোলন কৰা নাই। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, নানান সমস্যা। আজি জাতিটোৱে গুৰুতৰ সমস্যাৰ গৰাহত বুলি ক'ব পাৰি। গতিকে এনে পৰিস্থিতিত নিৰ্বাচন আহিছে আৰু এই নিৰ্বাচনত আপুনি এগৰাকী জাতীয় জীৱনৰ বা জাতীয় প্ৰেক্ষাপটত আপুনি এগৰাকী শক্তিশালী নেতা। আপোনাৰ জনমত গঠনৰ আপোনাৰ এটা বিশেষ ভূমিকা আছে। এই পৰিস্থিতিত আপুনি কি ক'ব? নতুন পুৰুষক আপুনি বিশেষভাৱে কি ক'ব? নাই, এইবাৰ 2019-ৰ যিটো সংসদীয় নিৰ্বাচন, এই নিৰ্বাচনত আমি পোনপটীয়াকৈ বিজেপি আৰু RSSক আমি বিৰোধিতা কৰিছোঁ। খুব স্পষ্ট কথা, কোনো লোকঢাক নোহোৱাকৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে ঘোষণা কৰিছোঁ যে এতিয়া গোটেই দেশৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে বিজেপি আৰু RSS হৈ উঠিছে। তেওঁলোকে আমাৰ দেশৰ ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত এটেক কৰিছে, তেওঁলোকে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ কৰিছে আৰু তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিটোক এতিয়া কমপ্লিটলি সাম্প্ৰদায়িক আৰু এক ফেচিবাদী ৰাজনীতিৰ পিনে লৈ গুচি গৈছে। গতিকে আমাৰ কথাটো খুব স্পষ্ট যে 2019-ত আমি যিকোনো প্ৰকাৰে সমগ্ৰ ভাৰতবাসী ৰাইজে আমি যিকোনো প্ৰকাৰে বিজেপি আৰু RSSক পৰাভূত কৰিব লাগিব। এই কামটো সম্ভৱ হ'ব বুলি ভাবেনে? মানে এতিয়া বিৰোধী আপুনি ধৰক, আপুনি এটা জনমত গঠন কৰিব পাৰে বা সৰ্বভাৰতীয় পৰ্যায়ত আপুনি নিশ্চয় ৰাজনীতিক ঘটনা প্ৰবাহলৈ আপুনি নিশ্চয় ভালদৰে পৰ্যবেক্ষণ কৰিছে। বিৰোধী দলবিলাকে যি ধৰণেৰে এতিয়ালৈকে বিৰোধিতা কৰিছে, তাত আপুনি আশাবাদী নেকি যে বিৰোধী দলবিলাকে সক্ষম হ'ব? মই ভাবোঁ যে 2019-ত কোনোপধ্যে বিজেপি RSSৰ চৰকাৰ নহয় এইকাৰণে যে আগতে যিবিলাক ৰাজ্যত তেওঁলোকে বহুত বেছি চিট পাইছিল, যেনেকৈ ধৰক উত্তৰ প্ৰদেশ, বিহাৰ, যিমানবিলাক ডাঙৰ ৰাজ্য আছিলে, সেই আটাইবিলাক ৰাজ্যত এতিয়া বিজেপি আৰু RSSৰ অৱস্থা বেয়া। গতিকে তেওঁলোকৰ কাৰণে আপুনি দেখিছে যে উত্তৰ ভাৰত তেওঁলোকৰ কাৰণে মোটামুটি ধৰণে এতিয়া অৱস্থা বেয়া। কেইদিনমানৰ আগতে MP ইলেকশ্যন হ'ল, কেইদিনমানৰ আগতে ৰাজস্থানত ইলেকশ্যন হ'ল, সেই আটাইবিলাকত তেওঁলোকে পৰাভূত হৈছে। দক্ষিণ ভাৰততো আমি সকলোৱে জানো যে দক্ষিণ ভাৰতত কেতিয়াও এনেকুৱা ধৰণৰ গোড়া হিন্দুত্ববাদী সংগঠনক কেতিয়াও কোনোদিন এনেকুৱা ধৰণৰ প্ৰশ্ৰয় প্ৰদান কৰা নাই। এতিয়া থাকিলে পূব ভাৰত আৰু উত্তৰ পূব ভাৰত। সেইকাৰণে আমি দেখিছোঁ যে 2019-ৰ নিৰ্বাচনৰ কাৰণে বিজেপি আৰু RSS দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ বেছি হিটিং পইণ্টটোৱে হ'ল উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগ আৰু উৰিষ্যা। গতিকে পূব ভাৰত আৰু উত্তৰ পূব ভাৰত এই দুইখন ঠাইত তেওঁলোকে কনচেনট্ৰেট কৰিব খুজিছে আৰু যিহেতু তেওঁলোকে এইবাৰ ৰাম মন্দিৰৰ প্ৰশ্নটোক লৈ কোনো ধৰণে আগবাঢ়িব নোৱাৰিলে, গতিকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে পৃথিৱীৰ সকলো হিন্দুৰ প্ৰতি তেওঁলোক দায়বদ্ধ, সকলো হিন্দুকে তেওঁলোকে ইয়াতে সংস্থাপিত কৰিব খোজে। এই কথাটোৱে তেওঁলোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ডাঙৰ নিৰ্বাচনী প্ৰচাৰ। আৰু সেইকাৰণে আমাৰ কাৰণে সেইকাৰণে গুৰুত্বপূৰ্ণ ঘটনাটো হ'ল যে আজি উত্তৰ প্ৰদেশত তেওঁলোকৰ ছিট বাঢ়িবলৈ নাই, দক্ষিণ ভাৰতত তেওঁলোকৰ ছিট বাঢ়িবলৈ নাই, তেওঁলোকে মহাৰাষ্ট্ৰত ছিট বাঢ়িবলৈ নাই। আজিৰ দিনটোত তেওঁলোকৰ ছিট বাঢ়িবলৈ চেষ্টা কৰি আছে পশ্চিমবংগ, উৰিষ্যা আৰু অসম। মইতো ভাবোঁ যে অসমত আচলতে আগতে যিমানটা ছিট পাইছে তাতকৈ বৰ বেছি ছিট তেওঁলোকে পোৱাৰ সম্ভাৱনা নাই, বা বহুত বেছি পালেও অসমততো এনেকুৱা ধৰণৰ জনগাঁথনিয়ে এনেকুৱা যে তাত খুব বেছি তেওঁলোকে লাভৱান হোৱাৰ কোনো মানে তেওঁলোকে গোটেইখিনি ছিট পোৱাৰ কোনো সম্ভাৱনা ইয়াত নাই। দ্বিতীয়তে তেওঁলোকে চেষ্টা কৰিছে পশ্চিমবংগত। আমি সকলোৱে জানো যে যোৱা সময়খিনিৰ ভিতৰত ভাৰতবৰ্ষৰ গণতন্ত্ৰক হত্যা কৰিবলৈ বিজেপি আৰু RSSে যিমান চেষ্টা কৰিছে, সেই গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে আৰু ফেডাৰেলিজিমক শক্তিশালী কৰিবৰ কাৰণে আটাইতকৈ বেছিকৈ যি যুঁজ কৰিছে, তেওঁৰ নামে হ'ল মমতা বেনাৰ্জী। মমতা বেনাৰ্জীক তেওঁলোকে ধৰাশায়ী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। আৰু আমি সকলোৱে জানো যে মমতা বেনাৰ্জীৰ ৰাজ্যৰ পশ্চিমবংগত আচলতে বাঙালীসকলৰ ভোট ল'বৰ কাৰণে তেওঁলোকৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। আমি সকলোৱে জানো যে হিন্দুত্বৰ নাম লৈ তেওঁলোকে ব্যাপক ৰূপত তাত সাম্প্ৰদায়িক সংঘাত, ব্যাপক ৰূপত সংঘৰ্ষ, গোষ্ঠী সংঘাত, আগতে কোনোদিন নঘটা ঘটনা যে পশ্চিমবংগত ভাৰত বিভাজনৰ সময়তে যিবিলাক ঘটনা ঘটিছিলে, সেই সময়ৰ ঘটনাৰ তেনেকুৱা ধৰণৰ ৰায়ত এতিয়া তাত ঘটি ল'বলৈ লৈছে।
গতিকে এই গোটেই ঘটনাবিলাকৰ জৰিয়তে বিজেপি আৰু RSSে পশ্চিমবংগত চিট বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু তাৰ পাছতো পশ্চিমবংগৰ যিমানবিলাক আমাৰ বন্ধু আছে আমি সকলোৰে লগত যেতিয়া খবৰ লৈছোঁ কৈছে যে আটাইতকৈ বেছি যদি যাব পাৰে তেতিয়াহ'লে 6ৰ পৰা 10 বৰ্তমান তেওঁলোকৰ 2টা চিট আছে আৰু যি 2টা চিটত পশ্চিমবংগত তেওঁলোকে জয়ী হৈ আছে এই 2টা চিটত এবাৰ হাৰিব নিশ্চিত এইটো তেওঁলোকে কেবৰ সম্পৰ্কত সকলোৱে কৈছিলে যে তেওঁলোকৰ টাৰ্গেটটো লক্ষ্য কিন্তু পশ্চিমবংগ ডেফিনেটলি পশ্চিমবংগত যেহেতু 42টা সংসদীয় সমষ্টি আছে তেওঁলোকে কয় যে তেওঁলোকৰ নিজৰ ভাষ্য তেওঁলোকে 22টাৰ পৰা 26টা তেওঁলোকে ল'বৰ কাৰণে চেষ্টা কৰিব কিন্তু মই ভাবোঁ যে এইটো খুব বেছি যদি আটাইতকৈ বেছি সাম্প্ৰদায়িক সংঘাত লগাব পাৰে দাঙ্গা লগাব পাৰে এই সময়খিনিত আৰু এটা পোলাৰাইজ কৰিব পাৰে তেতিয়াহ'লে খুব বেছি 6ৰ পৰা 10 কালিও মই বহুতবাৰ পশ্চিমবংগৰ মানুহৰ লগত কথা পাতিছোঁ তাৰপিছত তেওঁলোকে টাৰ্গেট কৰি লৈছে উৰিষ্যাত আপোনালোকে সকলোৱে জানে যে উৰিষ্যাত এটা আঞ্চলিকতাবাদী দলে শাসন কৰি আছে দীৰ্ঘদিন ধৰি বিজু পাটনায়ক আৰু তেওঁৰ পৰৱৰ্তীৰ সময়খিনিৰ শাসন চলি আছে এতিয়া উৰিষ্যাত মই কেইদিনমানৰ আগতে গৈ থাকিও আহিছিলোঁ কেইবাদিন ধৰি যাতে উৰিষ্যাতটো কি চলি আছে চাবৰ কাৰণে গৈছিলোঁ আৰু তাত দেখা গৈছে যে তাতো বহুত মানুহে বিজেপি RSSক মানে গ্ৰহণ কৰিব এনেকুৱা নহয় কিন্তু এটা কমিউনেল ভায়োলেন্স আৰু পোলাৰাইজেশ্যন কৰিবৰ কাৰণে তাতো চেষ্টা কৰা হৈছে আৰু তৃতীয় ঠাইটো হ'ল উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ কথাটো অসমৰ মানুহে সকলোৱে জানে গতিকে মই এই সন্দৰ্ভত আৰু বৰ বেছি ব্যাখ্যা কৰিব খোজা নাই অসমৰ মানুহে জানেতো সুকীয়া কথা কিন্তু আপোনাৰ এটা স্পষ্ট বক্তব্য আছেই কিন্তু মই এইটো ক'ব খুজিছোঁ যে অসমৰ গাঁৱে ভূঞে RSSে খুব ধৰক দেখুৱাই নহ'লেও খুব গোপনে তেওঁলোকে ৰণকৌশল ৰচনা কৰিছে আৰু গাঁৱে ভূঞে আপোনাৰ নিশ্চয় খবৰ থাকিব লাগে যে গাঁৱে ভূঞে তেওঁলোকে কি ধৰণে এটা সমীকৰণৰ কাৰণে কৰিছে কি ধৰণে মানুহবিলাকক মুছলমান বিৰোধিতাৰ মানে তেওঁলোকে মানে উদগনি দিছে গতিকে তেওঁলোক বহি থকা নাই আৰু অসমত মেৰুকৰণৰ কাৰণে ধৰ্মীয় মেৰুকৰণৰ কাৰণে কিমান ৰাজহুৱাকৈ মুকলিকৈ ৰাজনীতি কৰা হৈছে যিটো ক'তো উদাহৰণ বিচাৰি পাবলৈ নাই এইটো কথা আপুনি লক্ষ্য কৰিছে নিশ্চয় আৰু ইয়াত যি ধৰণৰ হিতাধিকাৰী বা যি ধৰণে ইয়াত আঁচনিবোৰ লোৱা হৈছে এতিয়া চাউল চেনি সোণ এইবিলাক মানে এতিয়া যেন সব আৰু ৰাস্তাত পৰি আছে দোকানত এনেই পৰি মানুহে লৈ আহিলেই হয় এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি পেলাইছে চাহ বাগিচাবিলাকত তেওঁলোকে সোমাইছে গতিকে এই কৌশলবিলাক যি ধৰণে ৰচনা কৰা হৈছে তাত একো কামত নাহিব বুলি আপুনি কি বেচিছত কৈছে মানে মই ভাবোঁ যে আচলতে তেওঁলোকে আপুনি কোৱাৰ নিচিনাকৈ দুটাত তেওঁলোকৰ ষ্ট্ৰেটেজি 1 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল পোলাৰাইজেশ্যন হিন্দু আৰু মুছলমানৰ সংঘাত তাৰ কাৰণে আকৌ বদৰুদ্দিন আজমল বা তেওঁলোকৰ নামবিলাক তেওঁলোকে বাৰম্বাৰ ল'ব আৰু লৈ তেওঁলোকে হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে ব্যাপক ৰূপত চেষ্টা কৰিছে আৰু কৰিব আৰু আপুনি সঠিকভাৱে কৈছে যে অসমৰ ইতিহাসত কেতিয়াও নঘটা ঘটনা আজি হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে বক্তব্য প্ৰদান কৰে যি ধৰণে খুব উলংগ আৰু একেবাৰে মুকলিমূৰীয়াকৈ তেওঁলোকে হিন্দু আৰু মুছলমানৰ সংঘাতৰ কথা কয় আৰু তাৰ জৰিয়তে আমাৰ বহু মানুহক আমাৰ থলুৱা মানুহক যি ধৰণে বা অন্য হাতেদি আকৌ মুছলমান মানুহকো তেওঁলোকে যি ধৰণে খুৰখুৰণি দি দিছে তাৰ ফলস্বৰূপে মই দেখিছোঁ যে নিশ্চিতভাৱে এটা অসমত সাম্প্ৰদায়িক লাইন এটা খাৰা হৈছে কিন্তু মই নাভাবোঁ যে অসম দীৰ্ঘদিনীয়া যি অসম য'ত ইমান জনগোষ্ঠী আছে আৰু প্ৰত্যেকটো জনগোষ্ঠীৰে বিভিন্ন ধৰণৰ সমস্যা আছে সেই সমস্যাবিলাকৰ সমাধানৰ কাৰণে প্ৰত্যেকৰে নিজৰ সংগঠন আছে আৰু প্ৰত্যেকে নিজা নিজা ধৰণে কাম কৰি আছে তাত এই হিন্দু আৰু মুছলমানৰ পোলাৰাইজেশ্যনেই সম্পূৰ্ণৰূপে তেওঁলোকক ভোট দিব এই আশা কৰাটো মই ভাবোঁ ভুল দ্বিতীয় কথা এই যে তেওঁলোকৰ বেনিফিচিয়াৰী সৃষ্টি কৰাৰ যিটো চেষ্টা তেওঁলোকে কৈছে যে আমি উজ্জ্বলা আঁচনিৰ মানুহক দিছোঁ তেওঁলোকে কৈছে যে চাহ শ্ৰমিকক আমি বিনামূলীয়াকৈ চাউল দিছোঁ তেওঁলোকে কৈছে যে চাহ বাগানত আমি নজিৰবিহীনভাৱে ৰাস্তা তৈয়াৰ কৰি দিছোঁ বাগানৰ কোম্পানীৰ মাটিত আমি ৰাস্তা তৈয়াৰ কৰি দিছোঁ তেওঁলোকে কৈছে যে অসমৰ মানুহক তেওঁলোকে এটকীয়া 3 টকীয়া চাউলটো 1 টকাত দিয়াৰ ব্যৱস্থা কৰিছে এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি তেওঁলোকে গ্ৰহণ কৰিছে কিন্তু মানুহে সকলোৱে বুজি উঠিছে যে এইবিলাক নিৰ্বাচন কেন্দ্ৰিক আঁচনি আৰু নিৰ্বাচন কেন্দ্ৰিক আঁচনিৰ জৰিয়তে মই ভাবোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাকৰ জৰিয়তে কেইদিনমানৰ কাৰণে মানুহক হয়তো কিনিব পৰা যায় কিন্তু সামগ্ৰিকভাৱে মানুহক মন পৰিৱৰ্তন কেতিয়াও কৰিব নোৱাৰে আৰু মোৰ বিশ্বাস যে এতিয়ালৈকে অসমৰ যিসকল মানুহে ৰাজনীতি কৰে আমি যিমানবিলাক সংগঠন আছোঁ সেই সংগঠনৰ মানুহবিলাকে এতিয়ালৈকে আমি ক'তো কাম কাজ আৰম্ভ কৰা নাই গাঁওবিলাকত এতিয়ালৈকে আমি 2019 নিৰ্বাচনৰ কাৰণে কাম আৰম্ভ কৰা নাই যেতিয়াই আমি গাঁৱে গাঁৱে গৈ এই কথাবিলাক ক'বলৈ আৰম্ভ কৰিম আৰু যদি সেই যিবিলাক মানুহ সঁচাকৈ আদৰ্শৱান মইতো ভাবোঁ যে অসমৰ আচলতে কোনো সংগঠনে এইবাৰ বিজেপিক সমৰ্থন কৰিব নোৱাৰিব লাগে
তাৰ কাৰণটো হ'ল যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশী আনিম বুলি কৈছে তাৰ কাৰণটো হ'ল যে তেওঁলোকে পোনপটীয়াকৈ কৈছে যে আকৌ যদি তেওঁলোকে এবাৰ জয়ী হয় আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব এইটো আপোনালোকে দেখিছে যে অমিত শ্বাহ ডাঙৰীয়াই কৈছে এইটো আনকি জুন মাহত আনিব বুলি ৰাজ্যিক সভাপতি ডাঙৰীয়াই আৰু বেছি ক্লেৰিফাই কৰি দিছে গতিকে এইখিনি কথা কোৱাৰ পাছত যদি কোনোবাই আকৌ বিজেপিক কোনোবা দল বা সংগঠনে সমৰ্থন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বুজিব লাগিব যে তেওঁলোকৰ মটিভভ্ৰম হৈছে তেওঁলোকে নিৰ্দিষ্ট কিছুমান কাৰণৰ কাৰণে তেওঁলোকে এনেকৈ প্ৰলোভিত হৈছে গতিকে মই ভাবোঁ যে যেতিয়া দল আৰু সংগঠনবিলাক ঐক্যবদ্ধ হ'ব দল আৰু সংগঠনবিলাক আমিবিলাক যেতিয়া ৰাইজৰ মাজলৈ গুচি যাম তাৰপাছত বিজেপিৰ এই কথাবিলাকে নিশ্চয় অসমত আমি দেখিলোঁ যে অসমীয়া বঙালী সংঘাত হিন্দু মুছলমানৰ সংঘাত এইবোৰ কাৰণে বহুত চেষ্টা চলিলে কিন্তু আমি নিশ্চয় অসমৰ ৰাইজক ধন্যবাদ জনাব লাগিব যে সেই ধৰণৰ ষড়যন্ত্ৰ কিন্তু এই পৰ্যন্ত সফল হোৱা নাই এইটো নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা কিন্তু তাৰ পিছতো ইমান এটা আন্দোলনৰ পিছত অসমৰ বহুতে কয় যে এইটো আৰু এতিয়া আলোচনাৰ বিষয় হ'ব নালাগে বুলিয়েই কয় কাৰণ অসম গণ পৰিষদৰ পৰা আশা কৰিবলৈ একো নাই বুলি বহুতে কয় তথাপিও মই সুধিব লাগিব যে ইয়াৰ পিছতো আকৌ কেব আনিম বুলি কোৱাৰ পিছতো অসম গণ পৰিষদ দলে আজি কৈছে যে মোদীক আকৌ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ মানুহে চাব খোজে এইটো ভাষ্য অসম গণ পৰিষদ দলৰ মুখ্য নেতাৰ মুখত আপুনি এই মিত্ৰতা সম্পৰ্কত আপুনি কি ক'ব ইয়াৰ কিবা প্ৰভাৱ কেনেকুৱা হ'ব সমাজত এইটো প্ৰভাৱ নপৰিব নেকি সমাজত মানে অসম গণ পৰিষদৰ শেহতীয়া ভূমিকাই আমাক খুব আশাহত কৰিছে তেওঁলোকে যেতিয়া চৰকাৰৰ পৰা আঁতৰি গৈছিলে মিত্ৰজোঁটৰ পৰা আঁতৰি গৈছিলে তেওঁলোকক আমি অপেনলি তেওঁলোকক আমি আদৰণি জনাইছিলোঁ আৰু মই পোনপটীয়াকৈ ক'ব পাৰোঁ অতুল বৰা বা কেশৱ মহন্ত ডাঙৰীয়াক আমি ৭০ সংগঠনৰ তৰফৰ পৰা স্পষ্টকৈ কৈছিলোঁ যে 2019ৰ নিৰ্বাচনত আমি আপোনালোকৰ হৈ কাম কৰিম আমি খুব স্পষ্টকৈ কৈছিলোঁ যে আপোনালোকে বিজেপিৰ লগত নাযাব মই অতুল বৰা ডাঙৰীয়াক খোলাকৈ ক'ব পাৰোঁ মই কৈছিলোঁ যে গুৱাহাটীত আপোনালোকে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আপোনালোকে কেণ্ডিডেটছাৰ দিয়ক আৰু জিকাই নিয়াৰ দায়িত্বটো আমি ল'ম আপোনালোকে অতুল বৰাক সুধিব পাৰে আপোনালোকে কেশৱ মহন্তক সুধিব পাৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ সন্মুখত বহুৱাই লৈ মই কৈছোঁ আটাইকে সন্মুখত কৈছোঁ যে নহয় এইবাৰ আপোনালোকে 19ৰ নিৰ্বাচনত অসমীয়া মানুহৰ শক্তিটো আপোনালোকে চাওক কেনেকৈ আমি আপোনালোকক জিকাব পাৰোঁ কিন্তু দুৰ্ভাগ্যৰ কথা যে অসম গণ পৰিষদে ক্ষেত্ৰত মান্তি নহ'ল এইবাৰ আকৌ বিজেপিৰ লগত যোগদান কৰাৰ আগদিনা সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া দুইজন আমাৰ ঘৰলৈ গৈছিলে গৈ তেওঁলোকে এটাই কথা কৈছে যে আমাৰ উপায় নাই কৈছে আমাৰ পইচা নাই আৰু 2 নম্বৰ বিজেপিয়ে ইতিমধ্যে যথেষ্ট পৰিমাণে বেনিফিচিয়াৰী তৈয়াৰ কৰিছে গতিকে আমাৰ উপায় নাই যে আপোনালোকে যদি আমাক সমৰ্থনো দিয়ে আমাৰ হাতততো টকা নাই গতিকে আমি জিকিবৰ কাৰণে দিগদাৰ হ'ব আৰু সেইকাৰণে আমি যাব খুজিছোঁ মোৰ পৰা আমাৰ পৰা বিদায় ল'বলৈ গৈছে আৰু তেতিয়া মই অতুলদাক বাৰম্বাৰ কৈছোঁ যে অতুলদা এইটো আপুনি ঐতিহাসিক ভুল ভূমিকা লৈছে ঐতিহাসিকভাৱে ভুল হৈছে এইটো আপুনি নকৰিব এইটো কৰা উচিত নহয় আমি অসমীয়া মানুহে যেটো দায়িত্ব ল'ব খুজিছোঁ যে অসম গণ পৰিষদে দীৰ্ঘদিনৰ পাছত আচলতে এটা সাহস দেখুৱাইছে ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছিলে বিজেপি দলৰ পৰা আঁতৰি আহি আৰু তাৰ পাছত আকৌ এই ভুলটো কৰিলে এইটো এটা ঐতিহাসিক ভুল হ'ব আৰু সেইটো নকৰিব বিশ্বাস কৰে যে অসমৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত এটা আঞ্চলিক দলৰ প্ৰয়োজন আছে আপুনি আঞ্চলিক দলৰ প্ৰসংগত কি ক'ব আপোনাৰতো এই ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা থাকিব মই এইবাৰ কোৱা নাই ইয়াৰ পিছৰ পৰ্যায় এতিয়াতো আৰু সময় নাই নিশ্চিতভাৱে মই ভাবোঁ যে এটা ৰাজনৈতিক দল আৰু আঞ্চলিক দল হ'ব লাগে কিন্তু ৰাজনৈতিক দল আৰু আঞ্চলিক দল মানে মুস্কিলটো হ'ল যে আমাৰ অসমৰ যিবিলাক ৰাজনীতি কৰি থকা মানুহ দেখিছোঁ তেওঁলোকৰ মানে অসমখন আগুৱাই নিবৰ কাৰণে যিটো ভিজন লাগে সেই ভিজনটো এতিয়ালৈকে দেখা নাই যে ভৱিষ্যতৰ অসমখন কেনেকুৱা হ'ব পাৰে এই প্ৰশ্নবিলাকক লৈ কাৰো ক্লিয়াৰিটি কোনো ৰাজনৈতিক দলৰ দেখা নাই এটাই কথা বিজেপি দলৰ মানুহবিলাকক কোৱা শুনো যে মানে যে অসমখন আটাইতকৈ ধনী ৰাজ্যত 1 নম্বৰ ৰাজ্যত পৰিণত কৰিম এইটোৱে আটাইতকৈ তেওঁলোকৰ ডাঙৰ ডায়লগ মানে 1 নম্বৰ ৰাজ্য কৰাৰ কাৰণে কিনো তেওঁলোকৰ ৰোড মেপ আছে না এই ধৰণৰ কথা না বিজেপিয়ে ক'ব পাৰে না
কংগ্ৰেছ দলৰ তেনেকুৱা ধৰণৰ এজেণ্ডা আছে, না অসম গণ পৰিষদৰ তেনেকুৱা ধৰণৰ কোনো কাৰ্যক্ৰমণিকা আছে য'ত অসমৰ মানুহক এটা সপোন দেখুৱাব পাৰে যে এই পৰৱৰ্তী ষ্টেপ এইটো অসমীয়া জাতিৰ কাৰণে এইটো এটা পৰৱৰ্তী ষ্টেপ। মই ভাবোঁ যে এই কথাবিলাক সঠিকভাৱে এতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰাটো সেইটোৱে আচলতে প্ৰমাণ কৰে যে অসমত নেতা নাই। তো কথাটো হ'ল আমি কি ভাবোঁ, আমাৰ ভাৱনাটো অতি স্পষ্ট। আমি ভাবোঁ যে অসমক যদি ওৱান ষ্টেপো যদি আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কামটোৱে হ'ল যে অসমত বছৰত 3 বাৰ খেতি কৰা ৰাজ্যৰূপে পৰিগণিত কৰিব লাগে, অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে, আৰু ৰাউণ্ড দ্য ইয়েৰ যাতে আমি খেতি কৰিব পাৰোঁ। কেৱল এই কামটোৰ জৰিয়তেহে অসমে নেক্সট ষ্টেপলৈ আগুৱাই যোৱাটো সম্ভৱ, নাম্বাৰ 1। নাম্বাৰ 2, আমি ভাবোঁ যে অসমে নেক্সট ষ্টেপলৈ আগুৱাই যোৱাৰ কাৰণে দ্বিতীয় ষ্টেপটো হ'ব লাগে যে অসমৰ থলুৱা সম্পদবিলাকক লৈ কমাৰ্চিয়েলাইজেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। কমাৰ্চিয়েলাইজেশ্যন মানে মই এনেকৈ ক'ব খোজোঁ, যেনেকৈ ধৰক অসমৰ থলুৱা সম্পদ মানে অসমৰ আদা, মৰাণ আদা, পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 আদা। ইয়াৰ আগতে ৰিঅ' দা জেনেৰিঅ' এই আদাটোক গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ভাল আদা বুলি কৈছিলে। তো এতিয়া মৰাণ আদা, এই মৰাণ আদাক গোটেই পৃথিৱীত আমি আগবঢ়াই লৈ যাবৰ কাৰণে মই দুটা বাক্য কৈ লওঁ মাত্ৰ। মৰাণ আদা বা তাৰ পাছত মই আকৌ কওঁ যে পাইনএপল, আনাৰস, পৃথিৱীৰ ভিতৰতে ভাল পাইনএপল অসমত হয়। আজি অসমৰ ভোট জলকীয়া আছে, অসমৰ লোকেল মাছ আছে, অসমৰ মই সদায় যিটো কথা কৈ থাকোঁ আৰু যে অসমৰ কি কয় আপোনাৰ ভীমকল আৰু অসমৰ কঁঠাল আছে, ভীমকল আৰু কঁঠালৰ পৰা আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰি কৰি দিব পাৰোঁ। অসমৰ পাইনএপলৰ পৰা আচাৰ আৰু অসমৰ মানে কোল্ড ড্ৰিংকছৰ নিচিনাকৈ যিটো চৰ্বত আমি গোটেই পৃথিৱীক আমি খুৱাব পাৰোঁ। অসমৰ আদাৰে আমি গোটেই পৃথিৱীৰ বজাৰ দখল কৰিব পাৰোঁ। এই কথাখিনি আপুনি কৈছে, মই এইটো কমাৰ্চিয়েলাইজেশ্যনৰ কথা কৈছোঁ। আৰু 3 নম্বৰ যিটো কথা সেইটো হ'ল যে মই ভাবোঁ যে কমাৰ্চিয়েলাইজেশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ছেকেণ্ড ষ্টেপ হ'ব লাগিব। আৰু সেইটো মানে ক'ৰবাৰ পৰা টকা আহি ইনভেষ্ট কৰিব, পুঁজিপতি আহিব, ষ্টাৰ চিমেণ্ট কোম্পানী আহিব আৰু তেওঁলোকক আমি ইয়াতে ইনভেষ্ট কৰিবলৈ মাতি আনিম। এই সপোনটো লৈ যেতিয়া কোনোবাই কাম কৰিব অসমৰ কেতিয়াও উন্নতি নহয়। অসমৰ খেতিয়কৰ মাজৰ পৰা ইনভেষ্টৰ্ছ উলিয়াব লাগিব, অসমৰ ব্যৱসায়ীৰ মাজৰ পৰা ইনভেষ্টৰ্ছ উলিয়াব লাগিব, আৰু সেইটোৰ কাৰণে আমাৰ সুপৰিকল্পিত পৰিকল্পনা লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল যে টুৰিজিম মানে কি, মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ, মই লাষ্ট এটা বাক্য শেষ কৰি দিওঁ খালি, হয়, টুৰিজিম মানে মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধুনীয়া ৰাজ্যৰূপে মই ভাবোঁ যে কেৰেলাক মই আটাইতকৈ ভাল ৰাজ্যৰূপে দেখোঁ, আৰু তাৰ পাছতেই চাগে আটাইতকৈ বেছি সৌন্দৰ্যশালী ৰাজ্যখনে অসম। এই বিষয়ে কোনো সন্দেহ নাই। কেৰেলাৰ আটাইতকৈ ডাঙৰ সম্পদটো হ'ল, আমাতকৈ বেছি সম্পদটো হ'ল তেওঁলোকৰ সাগৰ আছে, কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ আছে, আমাৰ উত্তৰ কাছাৰ আছে, আমাৰ কাৰ্বি আংলং আছে, আৰু আমাৰ অসমৰ ইমান এথনিক ডাইভাৰ্চিটি আৰু কালচাৰেল ডাইভাৰ্চিটি আছে, তাক আমি এতিয়ালৈকে কোনেও সেই সম্পৰ্কে কাকো কথাটো ক'বও পৰা নাই, কাকো সপোনো দেখুৱাব পৰা নাই, আৰু নিজৰ ভিতৰতো সপোন কৰি ৰাজনৈতিক দলবোৰে এই ব্যৰ্থতাসমূহ মানুহৰ চকুত ধৰা পৰিছে। খালি কেৱল মানে এতিয়া কথা হ'ল কি, আপুনি এইবোৰ কথা কৈছে আগতে, মই সেইকাৰণে সুধিম যে আপোনাৰ যিটো ভিজন, আপুনি 21ৰ নিৰ্বাচনত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব নেকি? সেই সন্দৰ্ভত এতিয়ালৈকে চৰ্চা চলি আছে। মই আগতেও কৈছোঁ যে চৰ্চা চলি আছে, কিন্তু মানে কথাটো হ'ল যে নিৰ্বাচনী ৰাজনীতিটোৰ লগত মূল্যবোধৰ এনেকুৱা ধৰণৰ এটা তফাত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ এনেকুৱা ধৰণৰ এটা মধুৰ সম্পৰ্ক আহিছে যে সেইকাৰণে বহু সময়ত আমি এই কথা ভাবি লৈও কেতিয়াবা সেই ৰাজনীতিলৈ যাবলৈ কেতিয়াবা ঘৃণা উপজে। কিন্তু তথাপিও এতিয়া খুব সক্ৰিয়ভাৱে আমাৰ মাজত চৰ্চা চলি আছে, আৰু আমি ভাবোঁ যে 2021ত যদি সঁচাকৈ অসমীয়া মানুহে কিবা পাব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে এটা আঞ্চলিক, জাতীয় আৰু প্ৰগতিশীল শক্তি এটাৰ জন্ম হ'ব লাগিব। কোনে ৰূপায়ণ কৰিব এইটোৱে হৈছে মূল প্ৰশ্ন, কিন্তু এটা নেতৃত্বহীনতাত যে অসম ভুগিছে এইটো সত্য। এতিয়া মই দৰ্শকৰ ফালৰ পৰা অখিল গগৈলৈ যদি কিবা প্ৰশ্ন আছে। মই পাপু শইকীয়া, সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি। মোৰ অখিলৰ প্ৰতি এটা প্ৰশ্ন আছে যে বৰ্তমান পটভূমিত ইতিমধ্যে আপুনি কৈ গৈছে যে প্ৰত্যেকটো ৰাজনৈতিক দলেই, বিজেপি হওক, কংগ্ৰেছ হওক, আৰু অতি আশাৰে বাট চাই থকা যিটো আমাৰ আঞ্চলিকতাবাদী দল অগপ, তেখেতলোকেও সদৌ শেষত গৈ অসমীয়া জাতিটোক মানে নিঃশেষ কৰিবৰ কাৰণে আকৌ গৈ পিনে তেখেতলোকে নিজৰ ক্ষমতা লোভতেই হওক বা অন্যান্য দিশতেই হওক তেখেতলোকে গৈ আকৌ বিজেপিৰ লগতে চামিল হ'লগৈ। এতিয়া প্ৰথম কথা হ'ল যে
আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে প্ৰত্যেকটো ৰাজনৈতিক দলে মিথ্যাচাৰী আৰু ভণ্ড ঠগবাজি ইতিমধ্যে প্ৰমাণ হৈ গৈছে। কিন্তু বৰ্তমান পটভূমিত অহা লোকসভা ইলেকশ্যনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হিচাপে তথা সূত্ৰৰ সংগঠনৰ মুৰব্বী হিচাপে অখিল গগৈ ডাঙৰীয়াই অসমৰ সাধাৰণ জনতাক কোনটো দলক আচলতে ভোট দিবলৈ তেখেতে অনুৰোধ জনাব? বিজেপি আৰু RSS দলক নিৰ্বাচনত পৰাভূত কৰিবৰ কাৰণে আৰু বিজেপি আৰু RSSৰ বিৰুদ্ধে যিজন শক্তিশালী প্ৰাৰ্থীয়ে জয়ী হ'ব পাৰিব তেওঁক ভোট দিবৰ কাৰণে আমি আহ্বান জনাম। নমস্কাৰ অখিলদা, মোৰ নাম লীলা টাই। আমি সকলোৱে জানো গোটেই জাতি জনগোষ্ঠীক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আপোনাৰ নেতৃত্বত গোটেই ধুনীয়াকৈ কাম কৰি আছে আৰু সেইটো কামৰ কাৰণে আমি সদায় আপোনাক শ্ৰদ্ধা কৰোঁ। কিন্তু প্ৰেজেণ্ট কৃষক মুক্তি সংগ্ৰাম সমিতিত এটা এজেণ্ডাৰ আপোনালোকৰ তাত আমি দেখা পাইছোঁ, শুনা পাইছোঁ, সেইটো হ'ল ST ষ্টেটাছৰ ওপৰত, ডিমাণ্ডিং ST ষ্টেটাছ। তাতে মোৰ কনফিউজন এটা আছে, মোৰ আফোজ এটা আছে আপোনাৰ প্ৰতি। ঠিক আছে, আপুনি ST ষ্টেটাছ ডিমাণ্ড কৰিছে, ST ষ্টেটাছ দিব লাগে বুলি, তাত এটা বাক্য আপোনাৰ পৰা শুনা পালে বেছি ভাল লাগিব, এক্সিষ্টিং ST-বিলাকৰ একো আৰ্ম নকৰাকৈ বা একো লছ নকৰাকৈ, 1 নম্বৰ। আৰু 2 নম্বৰটো হ'ল আমি সকলোৱে জানো, ঠিক আছে অসমত STৰ ক্ৰাইটেৰিয়া বেলেগ বেলেগকৈ কৰি মেলি ছাপ'জ ST হিলছ, ST প্লেইন, ST আদাৰ্ছে বনালে, এতিয়া ৰিচেণ্টবিলাক ST আদাৰ্ছে হৈ গ'ল। কিন্তু অল ইণ্ডিয়া বেচিছত ছাপ'জ UPSC বা আজিকালিতো মেডিকেল বা ইঞ্জিনিয়াৰবিলাকতো আজিকালি অল ইণ্ডিয়া বেচিছত এডমিশ্যনৰ কাৰণে এণ্ট্ৰেঞ্চ লয়। সেইবিলাকতো আমাৰ এক্সিষ্টিং ST ষ্টুডেণ্টবিলাক তাততো আৰ্ম হোৱাটো বা লছ হোৱাটো কনফাৰ্ম। চ' সেইটোৰ সন্দৰ্ভত আপুনি কি ক'ব? ধন্যবাদ। মই খুব স্পষ্টকৈ আপোনালোকক এটা কথা কওঁ যে আমি 6 জাতিৰ জনজাতিকৰণক আমি সমৰ্থন কৰোঁ আৰু একেটা সময়তে আমি কওঁ যে 6 জাতিৰ জনজাতিকৰণৰ সময়ত যাতে আমাৰ বৰ্তমানৰ যিবিলাক জনজাতি আছে তেওঁলোকৰ কোনো ধৰণৰ যাতে ক্ষতি নহয় তাক নিশ্চিত কৰিব লাগে। সেইটো আপোনালোকৰ ক্ষেত্ৰত মই আগতেও সেই কথাটো বাৰম্বাৰ ঘোষণা কৰিছোঁ আৰু আজিও এই কনক্লেভৰ মাজেদিও ঘোষণা কৰিছোঁ যে 6 জাতিৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেতিয়াও অন্যান্য এক্সিষ্টিং জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগিব। গগৈ ডাঙৰীয়া, আপোনাক অনুষ্ঠানলৈ অহাৰ বাবে, অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। আপোনাৰ স্বাস্থ্যও ভাল নহয়, তথাপিও আপুনি আহিলে তাৰ বাবে বিশেষ ধন্যবাদ।